তো আজি তোমালোকক এইচএছ সেকেন্ড ইয়াৰৰ মই এইটো কন্টিনিউটি ক্লাস কৰি আছিলো তাৰ আৰু কেইটামান কোৱেশ্চন আজি ডিসকাস কৰিম তে ফাৰ্স্ট মই আজি 21 নম্বৰ কোৱেশ্চনটো লৈছো তে তাত তিনিটা কোৱেশ্চন আছে fx equal to এটা দিয়া আছে sin x plus cos x এটা দিয়া আছে sin x minus cos x আৰু এটা দিয়া আছে sin x into cos x এটা এই ফাংশন কেইটা কন্টিনিউটিটো চেক কৰিব দিছে কন্টিনিউটিটো ডিসকাস কৰিব দিছে মানে অবিচ্ছিন্নতা তোমাৰ চাব দিছে তে ফাৰ্স্ট মই কি কৰিম তে ইয়াত sin x আৰু cos x তাক দুটা বেলেগ বেলেগ নাম দি ফেলে ফাংশন এটা ধৰি লম let fx to দিয়া আছে গতিকে বেলেগ নাম দিছো মই gx লৈছো gx is equal to sin x আৰু এটা নাম দিছো মই tx is equal to cos x তে ইয়াত ফাংশন দুটা যিকোনো ৰিয়েল নাম্বাৰৰ কাৰণে ই ডিফাইন হ'ব গতিকে হেতু লিখি লৈছো তে হিয়াৰ f is f নহয় এটো কি হ'ব g আৰু at হ'ব g and t are defined for any real number. Let C be any real number. Let C be any real number. এতিয়া আমি কন্টিনিউটিটো আমি চেক কৰিম তে ফাৰ্স্ট আমি লিমিটটো এক্সিস্ট কৰে না নাই লিমিটটো কি হ'ব হেতু আমি চাম তে প্ৰথম gx ফাংশনটোৰ কাৰণে চাম তে লিমিট gx x tends to c তে এই বস্তুটো আমি এনেকৈ লিখব পাৰো লিমিট h tends to 0 g of c plus h আমি লিমিটটো a to g হ'ব এটোৰ কথাটো একে x tends to c কৰা বা ইয়াত c লগত এটা সামান্য ইনক্ৰিজিং বা ডিক্ৰিজিং এটা নাম্বাৰ এটা লৈছো h এটা সৰু নাম্বাৰ এটা লৈছো আৰু হেতু কেনেকুৱা tends to 0 তাক প্লাস কৰা বা মাইনাস কৰা কথাটো একে দেখাব গতিকে আমি এতিয়া কি কৰিছো লিমিট h tends to 0 g of c plus h মানে কি হ'ব sin of c plus h লিমিট h tends to 0 sin of c plus h মানে ফৰ্মুলা ভাঙি দিছো sin c cos h plus cos c sin h এটা h tends to limit যদি বহাই দিয়া h tends to 0 limit যদি বহাই দিয়া sin c cos 0 plus cos c sin 0 গতিকে এইটো 1 হ'ব এইটো 0 হ'ব মানে এইটো পাৰ্ট 0 হৈ গল এইটো 1 কাৰণে ভ্যালুটো ৰৈ গল sin c আৰু তুমি gc যদি লিখা যি কোনোটা ৰিয়েল নাম্বাৰৰ কাৰণে obviously কি হ'ব sin c এ পাবা গতিকে কি দেখা পালো লিমিট gx x tends to c is equal to gc ইয়াৰ পৰা কি মিনিং বুজাব g is continuous at x equal to c x equal to c c to কেনেকুৱা আছিল c be any real number গতিকে কি লিখিব পাৰিম ইয়াৰ পৰা g is a continuous function গতিকে ইয়াৰ g ফাংশনটোক আমি কি দেখালো কন্টিনিউয়াস দেখালো এতিয়া নেক্সট আমি কি কৰিম যেটো tx ফাংশন আছে তাক আমি কন্টিনিউয়াস দেখাব চাম তে গতিকে ইয়াতো লিখাটো আছে তোমাৰ g and t are defined for any real number next আমি লিমিট টু চেক কৰিম ইয়াৰ ওপৰত limit tx x tends to c is equal to my কি লিখব পাৰিম limit
আগৰ দৰে ইয়াত h টেন্ডস টু 0 g of c plus g no sorry t of c plus h t of c plus h হ'ব এতিয়া আগৰ দৰে আমি cos ফাংচন ভাঙি দিম এটা cos ক লাগি লৈ যাম তে লিমিট h টেন্ডস টু 0 cos of c plus h limit h tends to 0 cos c plus h माने cos c cos h minus sin c sin h cos c cos h এটা h tends to বহাই দিলে কি হ'ব cos c cos 0 minus sin c sin 0 এবাৰো এই পাৰ্টটো 0 হৈ যাব কাৰণ ইয়াত sin 0 মানে 0 আছে আৰু cos 0 মানে 1 গতিকে ইয়াতো পাম cos c এতেকে আমি লিমিট dx x tends to c is equal to cos c আমি পালো limit dx x tends to c is equal to cos c এটা নেক্সট তোমাৰ কি কৰিবা এটোৰ ফাংচনৰ ভ্যালুটো চাম আমি কিমান হ'ব obviously t c যদি লোৱা cos c হ'ব cos c গতিকে ইয়াতো লিমিট এক্সিষ্ট কৰিছে আৰু t c equal to cos c দুটা আমি সেম পাইছো গতিকে এইটোত কি লিখিব পাৰিবা তে লিমিট dx x tends to c is equal to t c माने t is continuous at x equal to c t is continuous at x equal to c माने t is a কি হ'ব কাৰণ c to এটা আৰবিটাৰি পইণ্ট আছিল t is a continuous t is a continuous function the first আমি দেখালো g is a continuous function next আমি দেখালো t is a continuous function তে দুটা ফাংশন যদি কন্টিনিউয়াস হয় হিয়তৰ কি হয় এডিশন টু সাবট্ৰাকশন টু আৰু মাল্টিপ্লিকেশন টু এই তিনিওটাও কি হ'ব কন্টিনিউয়াস হ'ব গতিকে ইয়াৰ পৰা আমি ক'ব পাৰিম therefore gx plus tx equal to sin x plus cos x is a continuous function teneke gx minus tx is equal to sin x minus cos x is a continuous function আৰু next এটা থাকিল gx into tx is equal to sin x into cos x is a continuous function তে এই তিনটাৰ পৰা আমি sin x plus cos x sin x minus cos x আৰু sin x into cos x এই তিনটা আমি কন্টিনিউয়াস পালো তাৰ মানে তিনটা কোৱেশ্চনৰে আমি এনসাৰটো পাই গলো নেক্সট মই আৰু এটা কোৱেশ্চন লৈছো 23 কোৱেশ্চনটো লৈছো 21 আছিল এবাৰ নেক্সট 23 টো লৈছো ইয়াত কৈছে যে ফাইন্ড অল পয়েন্টস অফ ডিসকন্টিনিউটি অফ f তাৰ ফাংশনটোৰ ডেফিনেশনটো দিয়া আছে তে কি দিয়া আছে fx is equal to
sin x by x if x less than 0, x plus 1 if x greater than equal 0. তো সোয়া ইয়াত এই দুটা কন্ডিশনে x less than 0, x greater than 0 গোটেই রিয়েল নাম্বার আমাক ধৰি দিছে, গোটেই রিয়েল নাম্বার আমাক দিছে দুটা কন্ডিশন, ঠিক আছে। গতিকে ইয়াত f ফাংশনটো ডিফাইন ফৰ এভৰি ৰিয়েল নাম্বাৰ হ'ব। তো কি লিখিম, হিয়াৰ f is defined for every real number. Our tolot likhim, let C be any real number. Now get the following cases. The case केटा केनेको हबो, c less than 0 हो पारे, c equal 0 हो पारे और c greater than 0 हो पारे। এই তিনটা কন্ডিশন আমি পাম। তে কেস 1 লইছো, when c less than 0, limit of fx x tends to c is equal to মই কি লিখিম, limit x tends to c, তে c কি দিয়া আছে, less than 0, x tends to c, গতিকে x এর ভ্যালুটো কি হ'ব, less than 0, গতিকে fx এর ডেফিনেশনটো এটো আহিব, sin x by x। আৰু ইয়াত ডাইৰেক্টলি যেহেতু c less than 0 হয়, ডাইৰেক্টলি আমি ইয়াত বহাই দিব পাৰিম যিকোনো sin c by c। আৰু fc equal to হ'ব, যেহেতু c less than 0, ইয়াতে বহাই দিম sin c by c। তো ইয়াৰ পৰা পালো limit of fx x tends to c is equal to fc, মানে f is continuous when x less than 0। তো মানে x এর ভ্যালুটো যেতিয়া less than 0 হয়, তেতিয়া f ফাংশনটো কি হ'ব, কন্টিনিউয়াস হ'ব বা অবিচ্ছিন্ন হ'ব। এতিয়া নেক্সট আমাৰ তে ফার্স্ট আমাৰ কেসটো কমপ্লিট হল। এতিয়া আমি সেকেন্ড কেসটোৰ কাৰণে যাম। সেকেন্ড কেসটো কি হ'ব চাম, দেখি মুছি দিছো। তে সেকেন্ড কেসটোৰ কাৰণে চাম। তে সেকেন্ড কেসটোত আছে c equal 0। তে তাত যেহেতু মই কৈছোৱে c equal 0 আছে, 0ৰ সৰুৰ কাৰণে বেলেগ ফাংশন আছে, 0তকৈ ডাঙৰৰ কাৰণে বেলেগ ফাংশন আছে। তে এনেকুৱা ক্ষেত্ৰত আমি লেফট হ্যান্ড আৰু ৰাইট হ্যান্ড লিমিট দুটা আমি কনসিডাৰ কৰিব লাগিব। তে মই ফার্স্ট লেফট হ্যান্ড লিমিট লৈছো, লিমিট অফ fx x tends to 0 নেগেটিভ লৈছো। এটা কি হ'ব, লিমিট x tends to 0, 0 নেগেটিভ মানে এটো আহি যাব sin x by x আহি যাব। আৰু ইয়াৰ এটা স্ট্যান্ডার্ড ভ্যালু এটা আছিল, এটো আছিল কি 1। আৰু লিমিট অফ fx x tends to 0 পজিটিভ মানে স্লাইটলি গ্ৰেটাৰ দেন 0, অলপমান ডাঙৰ 0তকৈ। এনেকুৱা ক্ষেত্ৰত 0তকৈ ডাঙৰৰ কাৰণে কি আছে, fx এৰ ফাংশনটো x plus 1 আছে। তো ইয়াতো 0 বহাই দিলে, x এর জায়গাত 0 বহাই দিলে 1 হৈ যাব, তাৰ মানে দুটা ইকুৱেল হৈছে। এটা নেক্সট যদি ইকুৱেল হৈছে, নেক্সট আমি কি চাম, f0 চাম। তো f0 ইকুৱেল 0 ক'ত আছে, ইয়াত আছে, গতিকে আমি এইটো ফাংশনত বহাই দিম। তো এই মাত্ৰ বহালো, এইটো 0 বহাই দিলে এইটো 1 হৈ যাব। তাৰ মানে আমাৰ তিনিটা কন্ডিশন আমাৰ স্যাটিসফাই হৈছে। তো ইয়াৰ পৰা লিখিব পাৰিম লিমিট অফ fx x tends to 0 is equal to f0, মানে f is
continuous when x equal to 0. f is continuous when x equal to 0. তে 2 নম্বৰ কেছটো আমাৰ কমপ্লিট হ'ল এটা জাস্ট এটা কেছ আছে c greater than 0 কাৰণে আমি চাম তে c greater than 0 কাৰণে চাম when c greater than 0 তেতিয়া কি পাম আকৌ আমি limit of fx x tends to c লম এবাৰ c টো কেনেকুৱা আছে greater than 0 আছে greater than 0 হোৱাৰ কাৰণে x টো কি হ'ব greater than 0 মানে ফাংচনটো এটো আহিব limit x tends to c x plus 1 ইয়াত পাম আমি c plus 1 আৰু নেক্সট fc উলিয়াম তে fc টো কেনেকুৱা এটো ফাংচনতে পৰিব গতিকে c plus 1 এ পাম গতিকে ইয়াৰ পৰা limit of fx x tends to c is equal to fc আমি পালো তাৰ মানে তিনটা কন্ডিশনৰ কাৰণে আমাৰ কি পালো আমি কন্টিনিউয়াস পালো তা আছে f is continuous when x greater than 0 তে তিনটাতে আমি কন্টিনিউয়াস পালো কিন্তু আমাৰ কোৱেশ্চনটো দিছিল find all points of discontinuity উলিয়াব দিছিল কিন্তু আমি গোটেইকেইটাতে কন্টিনিউয়াস পালো তাৰ মানে কি পয়েন্ট অফ ডিসকন্টিনিউটি নাই ইয়াৰ পৰা কি লিখিম therefore there is no point of discontinuity of f তাৰমানে f ৰ এটাও ডিসকন্টিনিউটিৰ পইণ্ট নাই তে এইখিনি বস্তু আছে যদি ক'বাত যদি ডিসকন্টিনিউয়াস পালো হয় সেইটো আমি লাষ্টত লিখি দিলো হয় তে ইয়াত এটাও নাই গতিকে there is no point of discontinuity তে তাৰ পিছত তোমালোকক এটা বেলেগ চাইছো মই 26 নম্বৰ কোৱেশ্চনটো মই চাইছো তে তাত ফাংচনটো দিয়া আছে কাহত এটা পইণ্ট দিয়া আছে যেটো পইণ্টত ফাংচনটো কন্টিনিউয়াস বুলি কোৱা আছে এটা ফাংচনটোৰ ভিতৰত এটা ভেৰিয়েবল এটা আছে মানে আৰবিটাৰি কনস্ট্যান্ট এটা k এটা আছে তাক ভ্যালুটো আমাক উলিয়াব দিছে তাৰ ভ্যালুটো আমি চেক কৰি উলিয়াব লাগিব 26 নম্বৰ কোৱেশ্চনটো চাম কেনেকৈ কৰে ইয়াত fx equal to দিয়া আছে k cos x divided by pi minus 2i6 if x not equal to pi by 2 আৰু দিয়া আছে এটা 3 if x equal to pi by 2 এনেকে দিয়া আছে আৰু এটা পইণ্ট দিয়া আছে x equal to pi by 2 x equal to pi by 2 এটো পইণ্টত ফাংচনটো কন্টিনিউয়াস বুলি কোৱা আছে এতিয়া আমাক এই k এর ভ্যালুটো লাগে এই ভ্যালুটো লাগে so এতিয়া since f is continuous at x equal to pi by 2 therefore limit of fx x tends to pi by 2 is equal to f pi by 2 x tends to pi by 2 মানে x to প্ৰায় pi by 2 সমান গতিকে কোনটো ফাংচন ধৰিম এটো ফাংচন ধৰিম কাৰণ ইয়াত x tends to pi by 2 বুলি কোৱা মানে এক্স্যাক্টলি x to pi by 2 সমান নহয় অলপমান ডিফাৰেন্ট হ'ব গতিকে এইটো ফাংচন ধৰিম x not equal to pi by 2 তে
তে তাত কি আছে k cos x by pi minus 2i6 আৰু ইয়াত f pi by 2 মানে কি আছে 3 আছে এটা ইয়াৰ পৰা মই এটা কাম কৰিম k আৰু এই 2 টো মই কমন লৈ আহিম বাহিৰলৈ লৈ k by 2 কমন লৈ আহিম লিমিট x tends to pi by 2 থাকিল তে ইয়াত cos x থাকিল আৰু এইটো থাকিব pi by 2 minus x is equal to 3 এটা অলপমান মই হাজে ফেলে লিখিম বস্তুটো মই এই বস্তুটো লিমিটটো মই পিছত লিখিম ফাৰ্স্ট এইখিনি হাজাই লৈছো cos x টো জায়গাত মই লিখবা পাৰিম sin pi by 2 minus x আৰু তলত জিংকে আছে ইনকে থাকিব pi by 2 minus x এটা ইয়াত চোৱা যদি x tends to pi by 2 হয় গতিকে pi by 2 minus x tends to হ'ব 0 তাৰমানে কথাটো কি x টো প্ৰায় pi by 2 ৰ সমান গতিকে pi by 2 ৰ পৰা যদি x টো মাইনাস কৰি দিয়া প্ৰায় 0 ৰ সমান হ'ব is equal to 3 তোমালোকে এই বস্তুটো অলপ আগত ইউজ কৰিলো লিমিট থিটা tends to 0 sin theta by theta is equal to কি আছিল 1 তে ইয়াত থিটাৰ জায়গাত কি আছে pi by 2 minus x গতিকে ইয়াৰ ভ্যালু টো হ'ব 1 ইকুৱেল টু আছে 3 গতিকে ইয়াৰ পৰা কি এৰ ভ্যালু পাবা ক্ৰস মাল্টিপ্লিকেশন কৰিলে 6 গতিকে এইটোৱে তোমাৰ ৰিজাল্ট ঠিক আছে তে সিম্পল কোৱেশ্চন একিটা তে বাকি কিটাও একে আছে 27 28 29 সেম সিস্টেমত তুমি কৰিব লাগিব তে ঠিক আছে একিটা চেষ্টা কৰি চাবা অলপ নেক্সট ক্লাছত আৰু বাকি হিন্দি